নমস্কাৰ আনেদি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ প্ৰডাক্টিভ মমছ ব্লগ বুলি কৈছোঁ কাৰণ এটা চাকৰি কৰি আছিলোঁ সকলোৱে জানে চাগে অসমৰ খিনিয়ে যে আমি যিসকল কণ্ট্ৰেকচুৱেল টেট শিক্ষক আছিলোঁ আমাক যিসকলে বিচাৰিছিলোঁ তেওঁলোকক পুনৰ পাৰ্মানেণ্ট দিয়া হৈছে আৰু মোৰ ল'ৰাৰ জন্ম 19 দিন পাছতে মই পাৰ্মানেণ্টৰ এপইণ্টমেণ্টখন পাইছোঁ গতিকে আজি শিক্ষক দিব যদিও শিক্ষয়িত্ৰী হিচাপে মই স্কুললৈ যোৱা নাই বা তেনেকৈ হেৰি কৰিবলৈ পোৱা নাই যিসকল ছাত্ৰ ছাত্ৰীয়ে মৰমেৰে শুভেচ্ছা দিছে তেওঁলোকক ধন্যবাদ আৰু আমি 23 দিনীয়া ল'ৰাটোক লৈ পেলাই ঢেকীয়াজুলি মোৰ স্কুল ঢেকীয়াজুলি গতিকে 80 কিলোমিটাৰ আপ ডাউন কৰিবলগীয়া হৈছে লগতে বিভিন্ন কাগজ পাতি উলিয়াবলগীয়া হৈছে জুনিয়ৰ জইণ্ট ডাইৰেক্টৰ অফিচলৈ যাবলগীয়া হৈছে মানে 23 দিনতে তাক আজি গোটেই দিনটো ঘূৰোৱা হ'ল বেচেৰা কষ্ট হৈছে মাকৰ কাৰণে উপায় নাই দুইটা ল'ৰা ছোৱালী লৈ গৈ দিনটো আজি ঘূৰিবলগীয়া হৈছে সেইকাৰণে কৈছোঁ আৰু ছুপাৰ এক্টিভ মম বুলি উপায় নাই তাহাঁতৰ কাৰণেই কষ্ট কৰি আছোঁ আৰু আনদিনা যদিও সি আহি পেলাই সময়ত শুই যায় আজি হোৱা নাই গতিকে দেখিছে দিনটো আহি মেলি আমি 4টামান বজাত ভাতকেইটা খাবলৈ পাইছোঁহি পাই লৈ ৰাতিলৈ সি শুৱা নাই গতিকে আমি আকৌ বাইকেও সমানে সি নোখোৱা দেখি বাইকেও শুবলৈ মন কৰা নাই গতিকে আমি তিনিওটা মিলি আকৌ মেহফিল কৰিছোঁ যাতে সিহঁতকেইটাৰ মনটো ভাল লাগি থাকক আৰু তেনেকেই কৰি মেলি লাষ্টত সিহঁতক প্ৰায় 12টা 12:30মান বজাত দুইটাকে শুৱালোঁ আৰু এইদৰে আজিৰ দিনটো পাৰ হ'ল তাৰ লগতে আজি ব্লগটো সামৰিছোঁ নতুন এটা ব্লগত পুনৰ লগ পাম ধন্যবাদ